শৈশৱৰ এটা স্মৃতি। সৰুকালৰ এনেকুৱা কিছুমান নিজৰে আচৰণ, বৰ্তমানত সেই আচৰণটোৰ কথা ভাবি নিজকে কিবা লাগে। কিয় যে তেনেকুৱা আছিলোঁ মই? নিজতে কেতিয়াবা কথাবোৰ ভাবোঁ। ঘৰৰ মানুহে বেলেগলৈ কিবা এটা আনি মোলৈ নানিলে কান্দিবলৈ বা পেচ ধৰা অভ্যাসটো পিছে মোৰ এতিয়ালৈকে যোৱা নাই। এনেকুৱা অভ্যাস আপোনালোকৰো আছে নেকি? জনাবচোন। তেনেকুৱাই সৰুকালৰ এটা স্মৃতি। মই সৰু হৈ থাকোঁতে মোৰ বান্ধৱী এগৰাকী আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। আৰু তাইক ঘৰলৈ উভতি যোৱাৰ আগমুহূৰ্তত মোৰ দেউতাই তাইক পেণ্ট আৰু চোলা এটা আনি উপহাৰ হিচাপে দিছিল। আৰু তাইলৈ আনি মোলৈ ননাৰ কাৰণে মই মোলৈ কিয় নানিলা বুলি এনেকুৱা যে কান্দিছিলোঁ আৰু পেচ ধৰিছিলোঁ, মোৰ এই ঘটনাটো এতিয়াও মনত আছে। আৰু এতিয়া ভাবোঁ, মোক কন্দা দেখি তাই জানো উপহাৰটো লৈ ভাল পাইছিল? আৰু কেতিয়াবা মানুহৰ হাতত পইচা নাথাকিবওতো পাৰে চব সময়তে দিবলৈ। হয়তো পাপাৰো তেনেকুৱা অৱস্থা হৈছিল। তাইৰ পিছে এই ঘটনাটোৰ বিষয়ে মনত আছে নাই নাজানো, কিন্তু মোৰ এই কথাবোৰ এতিয়াও মনত পৰে। মই যে তেনেকৈ কান্দিছিলোঁ, সেই কথা তাই সিহঁতৰ ঘৰত কৈছিলগৈ। আৰু কেইদিনমানৰ পাছত মোক জন্মদিনৰ উপলক্ষে তেওঁলোকেও এটা মোক ধুনীয়া টপ উপহাৰ হিচাপে দিছিল। সঁচাকৈ সৰুতে যে কেনেকুৱা আছিলোঁ। কিন্তু যিমানেই ডাঙৰ হৈ গৈ আছোঁ, অতীতৰ সেই ঘটনাবোৰে সেই ঠেহপেচৰ দিনবোৰতো যেন ভাল লগাবোৰ ক'ৰবাত সোমাই থাকে। ঠেহপেচ লাগিবলৈতো আপোন মানুহৰ প্ৰয়োজন। দেউতাৰ সৰু ছোৱালীজনী হৈ থকা অৱস্থাত সেই ঠেহপেচ কৰাটো যেন ক'ৰবাত মোৰ বেয়া নাছিল। আৰু এই পিন্ধি থকা চাদৰখন মই এতিয়া কৈ থকা বান্ধৱীগৰাকীৰ মাকে বৈ দিছিল আৰু তেওঁলোকে মোক উপহাৰ হিচাপে দিছিল। তেওঁলোকৰ ঘৰৰ মানুহে আমাৰ ঘৰলৈ আহি বিহুৱে সংক্ৰান্তিয়ে পিঠা পনা বনাই সহায় কৰি দিয়া দিনবোৰো মোৰ মনত আছে। আচলতে সেই সময়খিনিৰ মানুহৰ মৰম আন্তৰিকতাবোৰে বহুত বেলেগ আছিল। সময়বোৰ উপভোগ কৰিবলৈ জানিলে বৰ ধুনীয়া, নহয়নে? সেই সময়খিনিও বৰ ভাল আছিল। সকলোবোৰ ভালে থাকক তাৰে কামনা কৰিছোঁ। এনেধৰণৰ তাঁতশালৰ বোৱা কাপোৰৰ কালেকশ্যন অলপ চলপ মোৰ নথকা নহয়, যিবোৰ মই উপহাৰ হিচাপে পাই থৈছোঁ। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক সেই উপহাৰসমূহ দেখুৱাম দেই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।